এই মুহূৰ্তত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে ৰাজ্য চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। ইতিমধ্যে কেবিনেটত সিদ্ধান্ত লৈছে যে কৰ্মচাৰীসকলে পাব 1 কোটি টকালৈকে। কোনসকল কৰ্মচাৰীয়ে কি পদ্ধতিৰে এই টকা লাভ কৰিব? ইপিনে হাজাৰ হাজাৰ শিক্ষক এতিয়া বিপদত পৰিছে। শিক্ষক কৰ্মচাৰীৰ লগতে ৰাজ্যৰ প্ৰতিটো বিভাগৰ কৰ্মচাৰীৰ বাবে আহিছে গুৰুত্বপূৰ্ণ খবৰ। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। প্ৰথম খবৰটো হৈছে সমগ্ৰ শিক্ষা ৰাজ্যিক পুলৰ চুক্তিভিত্তিক শিক্ষকৰ নিযুক্তি পত্ৰত আখুৱা চলিছে পুনৰীক্ষণ আৰু নিশ্চিতকৰণৰ বাবে সাময়িকভাৱে স্থগিত ৰখা হ'ল বিতৰণ। 9 ছেপ্টেম্বৰত পৰীক্ষাৰ অন্তত অনলাইন পৰ্টেল যোগে নিযুক্তি পত্ৰ পুনৰ লাভ কৰিব যোগ্য প্ৰাৰ্থীয়ে। এই কথা জানিবলৈ দিছে শিক্ষা বিভাগৰ ফালৰ পৰা। উল্লেখযোগ্য যে ৰাজ্যৰ শিক্ষা বিভাগে শেহতীয়াকৈ ষ্টেট পুলৰ 23,956 গৰাকী ঠিকাভিত্তিক শিক্ষকক দিয়া নিয়মীয়াকৰণ নিযুক্তি পত্ৰত ওলাইছে এই আখুৱা। শেহতীয়াকৈ এই নিযুক্তিক লৈ উত্থাপিত অভিযোগৰ পৰিপ্ৰেক্ষিততে শিক্ষা বিভাগৰ ফালৰ পৰা নিযুক্তি পত্ৰসমূহ পুনৰীক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে সামাজিক মাধ্যম যোগে আজি প্ৰকাশ কৰা অনুসৰি EGS আপগ্ৰেড LP স্কুলত কৰ্মৰত সমগ্ৰ শিক্ষা আৰু ৰাজ্যিক পুল চুক্তিভিত্তিক শিক্ষকৰ নিযুক্তিত বিসংগতিৰ অভিযোগ উঠিছে আৰু সাময়িকভাৱে স্থগিত ৰখা হৈছে নিযুক্তি পত্ৰ। আৰু 9 ছেপ্টেম্বৰত যোগ্য প্ৰাৰ্থীয়ে অনলাইন পৰ্টেল যোগে পুনৰ নিযুক্তি পত্ৰ লাভ কৰিব পাৰিব। ইপিনে ৰাজ্যৰ প্ৰতিটো বিভাগত কৰ্মৰত হাজাৰ হাজাৰ কৰ্মচাৰীৰ বাবে আহিছে বৃহৎ সুখবৰ। অসম কেবিনেটৰ ফালৰ পৰা শেহতীয়াভাৱে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। এই সিদ্ধান্ত হৈছে ৰাজ্যিক কৰ্মচাৰীৰ বাবে বৰ্ধিত বীমা কভাৰেজ, দুৰ্ঘটনাজনিত মৃত্যু বা অক্ষমতাৰ দুৰ্ভাগ্যজনক ঘটনাৰ সময়ত ৰাজ্যিক কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ বিত্তীয় স্থিৰতা নিশ্চিত কৰাৰ হেতু কেবিনেটে নিম্নলিখিত ধৰণে 0 প্ৰিমিয়াম আধাৰিত বীমা কভাৰেজ প্ৰদান কৰাৰ বাবে ৰাজ্যিক কৰ্মচাৰীসকলৰ দৰমহা একাউণ্ট থকা ভাৰতীয় ষ্টেট বেংক বা আন যিকোনো অনুসূচিত বাণিজ্যিক বেংকৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনাইছে। আৰু দুৰ্ঘটনাজনিত মৃত্যুৰ ক্ষেত্ৰত 1 কোটি টকা লাভ কৰিব। স্থায়ী বিকলাংগতাৰ ক্ষেত্ৰতো 1 কোটি টকা লাভ কৰিব। আংশিক বিকলাংগতাৰ ক্ষেত্ৰতো 80 লাখ টকা লাভ কৰিব। আৰু সেৱাকালত যিকোনো ৰোগত মৃত্যুৰ ক্ষেত্ৰত 10 লাখ টকাকৈ লাভ কৰিব। এই বীমা কভাৰেজ ৰাজ্যিক কৰ্মচাৰীসকলে বিদ্যমান নিয়মীয়া লাভালাভৰ ওপৰঞ্চি হিচাপে লাভ কৰিব। অৰ্থাৎ বৰ্তমান যিসমূহ সুবিধা লাভ কৰি আছে এই সুবিধা লাভ কৰি থাকিব। ইয়াৰ ওপৰঞ্চি হিচাপে এই বীমা কভাৰেজ কৰ্মচাৰীসকলে এতিয়াৰ পৰা লাভ কৰিব পাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে ৰাজ্য চৰকাৰৰ এই পদক্ষেপৰ ফলত কৰ্মচাৰীসকলে এক ডাঙৰ সকাহ পাব। যিকোনো দুৰ্ঘটনা বা বানপানীৰ সময়ত, সন্ত্ৰাসবাদীৰ সৈতে হোৱা যুঁজৰ সময়ত নিহত চৰকাৰী পৰিয়ালে 1 কোটি টকাৰ ক্ষতিপূৰণ লাভ কৰিব। যদি কৰ্মচাৰীগৰাকী কোনো বেমাৰত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে তেন্তে চৰকাৰে দিয়া সকলো সা সুবিধা লাভ কৰাৰ উপৰিও 10 লাখ টকাকৈ লাভ কৰিব। অৰ্থাৎ লাইফ ইঞ্চুৰেঞ্চ কভাৰেজ অতিৰিক্ত 10 লাখ, দুৰ্ঘটনাজনিত কাৰণত 1 কোটি আৰু আঘাতপ্ৰাপ্ত হ'লে কৰ্মচাৰীয়ে 80 লাখ টকাকৈ লাভ কৰিব। ইপিনে কৰ্মচাৰীসকলৰ বাবে আন এটা বৃহৎ খবৰ আহি পৰিছে যে ৰাজ্য চৰকাৰে শেহতীয়াকৈ আৰু এটা সিদ্ধান্ত লৈছে। ৰাজ্যৰ কেইবাখনো জিলাৰ নতুনকৈ মুঠতে 39খন সমজিলা বা উপজিলা গঠনত কেবিনেটে অনুমোদন জনাইছে। তেওঁ কয় যে অহা 2 অক্টোবৰত আৰম্ভ কৰিব পৰাকৈ 39খনকৈ সমজিলাক অনুমোদন দিয়া হৈছে। তেওঁ উল্লেখ কৰা অনুসৰি এই সমজিলা কেইখন হৈছে ধুবুৰী জিলাৰ গোলোকগঞ্জ, বিলাসীপাৰা, বঙাইগাঁও জিলাৰ অভয়াপুৰী, কামৰূপ জিলাৰ ৰঙিয়া, নগাঁও জিলাৰ কলিয়াবৰ ৰহা, বিশ্বনাথ জিলাৰ গহপুৰ, বিহালী, লখিমপুৰ জিলাৰ ঢকুৱাখানা, ধেমাজি জিলাৰ জোনাই, তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা, শদিয়া, ডুমডুমা, শিৱসাগৰ জিলাৰ নাজিৰা, ডিমৌ, যোৰহাট জিলাৰ তিতাবৰ, গোলাঘাট জিলাৰ সৰুপথাৰ, বোকাখাট, দেৰগাঁও, কাছাৰ জিলাৰ লখিমপুৰ, গোৱালপাৰা জিলাৰ গোৱালপাৰা ৱেষ্ট, কামৰূপ মহানগৰ জিলাৰ দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, জালুকবাৰী, দৰং জিলাৰ চিপাঝাৰ, দলগাঁও, মৰিগাঁও জিলাৰ জাগিৰোড, লাহৰীঘাট, হোজাই জিলাৰ লামডিং, শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি, নদুৱাৰ, ডিব্ৰুগড় জিলাৰ খোৱাং, দুলিয়াজান, টিংখং, নাহৰকটীয়া, চৰাইদেউ জিলাৰ মাহমৰা,
কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি আৰু ৰামকৃষ্ণনগৰ এই সমজিলাসমূহৰ কাম-কাজ আৰম্ভ হোৱাৰ লগে লগে ৰাইজে মাটিবাৰীৰ কাম-কাজ বিভিন্ন ML ফাণ্ড আনটাইড ফাণ্ড আবকাৰী জড়িত আদিৰ কাম-কাজ সমজিলাতে সমাপন কৰিব পাৰিব আৰু এই আছিল আজিৰ ভিডিঅ'টোত কৰ্মচাৰীসকলৰ এনেধৰণৰ খা-খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।